নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকৰ অসমৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা পুনৰ গ্ৰেড 3 নতুন চাকৰি মুকলি কৰা হৈছে আৰু আপোনালোকৰ 18 বছৰৰ পৰা আপোনালোকে 40 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আপোনালোকৰ কি পদ আছে, কোৱালিফিকেশ্যন কি বিচাৰিছে আৰু কিদৰে আপোনালোকে আবেদন কৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ হায়াত হাস্পাতাল গুৱাহাটীৰ ফালৰ পৰা এইসমূহ পদ আপোনালোকক মুকলি কৰা হৈছে। ইয়াত টোটেল ভেকেঞ্চি আছে আপোনালোকৰ 6টা টোটেল ভেকেঞ্চি আপোনালোকক মুকলি কৰা হৈছে। কি পদ আছে আপোনালোকে চাব পাৰে। আপোনালোকৰ প্ৰথম পদটো আছে আপোনালোকৰ মেনেজাৰৰ টোটেল আপোনালোকে এটা ভেকেঞ্চি মুকলি কৰা হৈছে আৰু কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে BCA বা আপোনালোকে MCA কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু 2 নম্বৰ পদটো আছে আপোনালোকৰ নাৰ্ছিং এডুকেটৰৰ। ইয়াতো আপোনালোকৰ এটা ভেকেঞ্চি মুকলি কৰা হৈছে। কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে MSc নাৰ্ছিং কোৰ্চ কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু 3 নম্বৰ পদটো আছে প্লাম্বাৰৰ কাৰণে আপোনালোকৰ 2টা ভেকেঞ্চি মুকলি কৰা হৈছে আৰু এই পদটোৰ বাবে আপোনালোকে 10 পাছ লগতে আপোনালোকে ITI কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু 4 নম্বৰ পদটো আছে আপোনালোকে AC অপাৰেটৰৰ। ইয়াতো আপোনালোকৰ 2টা ভেকেঞ্চি মুকলি কৰা হৈছে। ইয়াতো আপোনালোকে 10 পাছ লগতে আপোনালোকে ITI কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এই পদসমূহৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। আপোনালোকৰ নিজৰ CV বা আপোনালোকৰ ৰিজিউমখন আপোনালোকে এইটো ইমেইল এড্ৰেছত আপোনালোকে চেণ্ড কৰিব লাগিব। আৰু এপ্লিকেশ্যনৰ লাষ্ট ডেট ৰখা হৈছে আপোনালোকে চাব পাৰে 29 ফেব্ৰুৱাৰীলৈকে আপোনালোকে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব। আৰু এইসমূহ পদৰ বাবে আপোনালোকে কোনো ধৰণৰ ৰিটেন এক্সাম দিব নালাগে। আপোনালোকৰ মৌখিক পৰীক্ষাৰ যোগেই আপোনালোকৰ চিলেকশ্যন কৰা হ'ব। এইটো আছিলে বন্ধু-বান্ধৱীসকল এটা সৰু ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।